নমস্কাৰ, মণি কবিতা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মই যাবলৈ ওলাইছোঁ খ্ৰীষ্টমাছ বুলি চিটি চেণ্টাৰলৈ। মই বাৰু কোনখন এক্সিলেটৰত উঠিছোঁ আপোনালোকে ধৰিব পাৰিছেনে? যদি পাৰিছে কমেণ্ট কৰক। এয়া সোমাই গ'লোঁ চিটি চেণ্টাৰলৈ। আই লাভ চিটি চেণ্টাৰ। মই কোৱা নাই দেই, পিছে ইয়াত লিখা আছে বাবেহে ক'লোঁ। চিটি চেণ্টাৰত প্ৰথম দুৱাৰখনেৰে নিজক পৰীক্ষা কৰি সোমাই আহিলোঁ। এয়া চাওকচোন পৰিৱেশ। আজি আচলতে পবিত্ৰ বৰদিন। বৰদিন বুলি ক'লেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উদযাপন কৰা এটা পবিত্ৰ দিন। প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিনৰ বিশেষ দিনটোকে খ্ৰীষ্টমাছ হিচাপে পালন কৰা হয়। আৰু তাৰ ব্যতিক্ৰম কিন্তু চিটি চেণ্টাৰেও আজি কৰা নাই। চিটি চেণ্টাৰত গ'লে গীৰ্জাঘৰত অহাৰ নিচিনাই লাগে। কণ কণ ল'ৰা ছোৱালীবিলাকেও আকৌ ইয়াত খুব উমলি জুমলি খেলি আছে। ইমান ধুনীয়াকৈ সজাইছে যে ফটো এটা নুঠাকৈ থাকিবই নোৱাৰি। চিটি চেণ্টাৰ কিন্তু অইন বাৰতকৈ এইবাৰ বেছি ধুনীয়াকৈ সজাইছে। আচলতে চিটি চেণ্টাৰত কি জানেনে, বহু মানুহ ফটো উঠিম বুলিয়ে আহে। আৰু ইয়াৰ পিছত আকৌ অকণমান চাওকচোন। এইবাৰ বোলো চিটি চেণ্টাৰৰ ফাৰ্ষ্ট ফ্ল'ৰলৈকে গৈ অকণমান ভিউ লওঁ। সেয়েহে ওপৰলৈ গ'লোঁ আৰু তাৰ পৰাই অকণমান ভিডিঅ' কৰি ল'লোঁ। চাওকচোন আপোনালোকে ওপৰৰ পৰা ভিউটো কেনেকুৱা লাগিছে। সঁচাকৈ দেই, আজি কিন্তু চিটি চেণ্টাৰত যদি যোৱা নাই মিছ কৰিলে। যদি যোৱা নাই তেন্তে কোনো কথা নাই, অহাবাৰ কিন্তু চিটি চেণ্টাৰত মিছ নকৰিব। কাৰণ প্ৰত্যেক বছৰেই বৰদিনৰ দিনাখন চিটি চেণ্টাৰ ন ৰূপেৰে সজাই তোলে। চিটি চেণ্টাৰ আহিলে ছপাৰ ষ্টপত নোসোমোৱাকৈ আহিবই নোৱাৰোঁ। এইটো এটা বেমাৰ বুলিয়ে ক'ব লাগিব। 12 মাহে ইয়াত ডিছকাউণ্ট চলিয়ে থাকে। কিবা কিনো বা নিকিনো, এবাৰ ছপাৰ ষ্টপত সোমাই এক ৰাউণ্ড দিহে ওলাই আহোঁ। আই ঐ দেহি, এই ফুলখিনি দেখি যে মই কিছু সময় ৰৈ গৈছিলোঁ। সঁচাকৈ দেই, দাম কম হ'লে কিন্তু মই লৈ আহিলোঁ হয়। 60% ডিছকাউণ্ট দিয়াৰ পিছতো কিন্তু দাম যথেষ্ট বেছি। আমাৰ নিচিনা মানুহৰ কাৰণে কিন্তু চেণ্টাৰত বজাৰ কৰা নহয়। এবাৰ গ্লাছখনত নিজকে চাই উভতিবলৈ ল'লোঁ। পুনৰবাৰ সকলোলৈকে মেৰী খ্ৰীষ্টমাছ জনালোঁ দেই। এণ্ড হেপী নিউ ইয়াৰ অল অফ ইউ মাই ডিয়াৰ ফ্ৰেণ্ডছ। থেংক ইউ, বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।